নমস্কাৰ, মই হৰদীপ। আগ গৰু যেনি যায় পাঁচ গৰুৱে সেই বাটে লয় বুলি অসমীয়াত কথা এষাৰ আছে। কথাষাৰ কিয় ক'লো শেষত গম পাব। এনেকুৱা কি কাম কৰিলে দেশৰ প্ৰধানমন্ত্ৰীজনে যাৰ বাবে আজি তেওঁ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে? এনেকুৱা কি কাম কৰিলে যাৰ বাবে আজি তেওঁক প্ৰত্যেকেই প্ৰশ্ন উত্থাপিত কৰিছে, আঙুলি তোৱাইছে? সিদিনা স্থান আছিল লালকিল্লাৰ প্ৰাচীৰ, সময় পুৱা 7:30 বাজিছিল। দিন আছিল 15 আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱস। আৰম্ভ হৈছিল প্ৰধানমন্ত্ৰীজনৰ ভাষণ। 2014 के पहले जो 60,000 करोड़ का कारोबार था, आज वो कारोबार बायो इकोनॉमी ব্ৰিটিছৰ পৰা চন 1947 ভাৰতে স্বাধীনতা লাভ কৰিছিল আৰু হয়তো প্ৰথমবাৰৰ বাবে নৰেন্দ্ৰ মোদীজীয়ে টেলিপ্ৰম্পটাৰৰ পৰা স্বাধীনতা লাভ কৰিলে। এইখিনি দেখাৰ পাছত স্পষ্টকৈ ক'ব পাৰি যে লালকিল্লাৰ প্ৰাচীৰৰ পৰা ভাষণ দি থকাৰ সময়ত সিদিনা মোদীজীৰ আত্মবিশ্বাস কমি যোৱা যেন পৰিলক্ষিত হয়। তেখেতৰ বডি লেংগুৱেজত স্পষ্টকৈ ধৰা পৰিছিল। বিখ্যাত পত্ৰকাৰ মমতা ত্ৰিপাঠীয়ে লিখিছে, জেনজিৰ আন্দোলনে গোটেই কনফিডেন্সটোৱে হিলাই দিলে। জেন আলফা যেতিয়া ৰাস্তালৈ ওলাব তেতিয়া আৰু কি হ'ব ঠিকনা নাই। এডভোকেট বিজয় সিঙে লিখিছে, কেতিয়াবা শব্দৰে জীপাল কৰি তুলিছিল, আজি শব্দবোৰ চম্ভালিবলৈ কঠিন হৈ পৰিছে। আৱাজ মে পেহলে জেছি ধাৰ নেহি, চেহেৰে পৰ পেহলে জেছা ভৰসা নেহি। ইয়াতে আৰু এটা কথা, সিদিনা তেখেতে আয়াৰলেণ্ডৰ জাতীয় পতাকা পকেটত গুচি আমাৰ জাতীয় পতাকাখনৰ অপমান কৰিছিল। এই বিষয়টো এতিয়া চৰ্চাত আছে। তেখেতৰ পকেটত গুচি ৰখা এই পতাকাখন আয়াৰলেণ্ডৰ নেশ্যনেল ফ্লেগ হয়। ভিন্নজনৰ মতে জেনজিৰ আন্দোলন আৰু স্কুলবোৰত আৰম্ভ হোৱা জেন আলফাৰ আন্দোলনত চৰকাৰ খেলি গৈছে, যাৰ অন্যতম উদাহৰণ প্ৰধানমন্ত্ৰীজনৰ ভাষণত ফুটি উঠিছে। আজিকালি ল'ৰা ছোৱালীয়ে ধৰ্মৰ কথা নকৈ কৰ্মৰ কথা ক'বলৈ ধৰিছে। যিসকল যুৱ শক্তিক প্ৰধানমন্ত্ৰীজনে নক্সল আখ্যা দি আছিল ভাষণ প্ৰসংগত। ये दिमागी नक्सल मौके की तलाश में है, हिंसा अराजकता के वो रास्ते खोज रहे हैं। দিমাগী নক্সল কোন এতিয়া? সেইসকল যুৱক যিসকল যুৱকে যন্ত্ৰ মন্ত্ৰত আন্দোলন কৰি শিক্ষামন্ত্ৰীজনক পদত্যাগ কৰিবলৈ বাধ্য কৰালে, নে সেইসকল ছাত্ৰ ছাত্ৰী যিসকলে আজিও ইণ্টাৰ স্কুল ইণ্টাৰ কলেজত নিজৰ অধিকাৰৰ বাবে যুঁজি আছে? প্ৰশ্ন বহুত, কিন্তু উত্তৰ নাই। দিমাগী নক্সল কোন এতিয়া? যিসকলে নিজৰ অধিকাৰ বিচাৰে, অধিকাৰ নোপোৱাত আন্দোলন কৰিবলৈ বাধ্য হয়। মই আৰম্ভণিতে কৈছিলো, আগগৰু যেনি যায় পাঁচ গৰুৱে সেই বাটে লয়। কথাষাৰ মই কিয় কৈছিলো অনুমান কৰিবচোন। আৰু দিমাগী নক্সল বুলি কাক কোৱা হৈছে সেই কথাষাৰ অভিজ্ঞসকলে জনাবচোন। ধন্যবাদ।